পুনৰ চৰণত পৰিপাত জনাইছোঁ। সকলোৰে মংগল কামনা বাবা ওচৰত প্ৰণপাত জনাইছোঁ। চৰণত হৰিবল হৰিবল। যে আমি আমাৰ ৰাভা সমাজৰ যাতে এটা বিশ্বাস আছে যাতে বেমাৰ আজাৰৰ পৰা ৰক্ষা পৰে, কৃষি কৰ্ম আমি যিখিনি কৰিম সেইখিনি যাতে ভাল খেতি হয়, সেই তাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। আচলতে আমাৰ এই লাঙামৰা পূজা কেতিয়াৰ পৰা আৰম্ভ হৈছে এইটো আমি ক'ব নোৱাৰোঁ। আমাৰ মানে এটা পৰম্পৰাগত হিচাপে অতি আদি কালত ফৰিঙা নামৰ এজন মানুহ আছিলে, তেখেতৰ দুজন পুত্ৰ আছিলে। সেই পুত্ৰ দুজনক তেওঁ কৈছিলে যে তোমালোকে যেতিয়াই বিপদত পৰিবা মানে এই লাঙামৰা পূজা কৰিবা, তোমালোকৰ চব বিপদৰ পৰা হাত সাৰি যাবা। আৰু সেই কথা শুনি এদিন বুঢ়াটো মৰি গ'ল। বুঢ়া মৰাৰ পিছত তেওঁলোকে দুই ভাই ককাই মানে মিলি পেলাই পূজা আৰম্ভ কৰিলে। সেই পূজাত সন্তুষ্ট হৈ পেলাই বিশেষকৈ নাৰায়ণী দেৱী সন্তুষ্ট হৈ পেলাই তেওঁলোকক কি ধৰণে পূজা কৰিব লাগে গোটেই নিয়ম নীতিটো কৈ দিলে আৰু সেইমতে পূজা সম্পন্ন কৰিলে। কৰাৰ পিছত তেওঁলোকৰ দুখ দুৰ্গতি নাইকিয়া হ'ল। ইয়াত আচলতে লাঙামৰা পূজাত 9 ভনীৰ পূজা কৰা হয় আৰু গৰখীয়া মহাদেৱ ইত্যাদিৰ আমাৰ লগত সম্পৰ্ক আছে। মই জনাত এইখিনি আৰু এই পূজাৰ বিশেষত্ব যিহেতু আমি ৰাভা সমাজ, আমি ৰাভা জাতিটো আমি খেতি প্ৰধান জাতি। আমি খেতিৰ ওপৰতে নিৰ্ভৰ কৰোঁ আৰু সেই খেতি বাতি আমি এই বছৰটো যাতে খুব সুন্দৰভাৱে বা ভাল ফল পোৱাৰ কাৰণে আমি বিপদ আপদ নোহোৱাৰ কাৰণে আমি কি কৰোঁ, জেঠ মাহৰ হাল মৰাৰ আগতে আমি এই পূজাটো আমি কৰোঁ। আৰু লগতে যাতে আমাৰ সমাজখনৰ নিৰাপদে ৰাখে তাৰ কাৰণে আমি দেৱ দেৱীক মাহ প্ৰসাদেৰে আমি উৎসৰ্গা কৰোঁ আৰু গোটেই বছৰটো যাতে সুন্দৰভাৱে আমি আমাৰ সমাজখনৰ লগতে দেশখন চলি যাব পাৰে সেইটোৰ কাৰণে আমাৰ প্ৰচেষ্টা থাকে। আৰু লগতে আমি নিখিল ৰাভা জাতীয় পৰিষদৰ এটা আমাৰ বৃহৎ পিতৃস্বৰূপ এটা অনুষ্ঠান। এই অনুষ্ঠানটো আজি প্ৰায় 100 বছৰ আমি অতিক্ৰম হ'ল। আমি 100 বৰ্ষ আমি অধিৱেশন এখন পাতিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।